কেঁচুৱাক বুকুত সাৱটি মৃত মহিলাৰ পৰিচয় উদ্ধাৰ মহিলাগৰাকী মঙলদৈৰ বাঘপৰি গাঁৱৰ আছফুলি বেগম স্বামীয়ে হত্যা কৰা সন্দেহ মহিলাগৰাকীৰ পৰিয়ালৰ আৰক্ষীৰ জিম্মাত চিকিৎসালয়ত ভৰ্তি কণমানিক 4 গৰাকী নাৰ্ছৰ তত্ত্বাৱধানত সম্প্ৰতি সুস্থ দেৱ শিশুটি এক হৃদয় বিদাৰক দৃশ্য বৰ্ণনা কৰিব নোৱাৰা এক মৰ্মান্তিক দৃশ্য এয়া এই দৃশ্য মঙলদৈৰ ৰামহৰিৰ নদীৰ মাথাউৰিৰ হাবিৰ মাজত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ ঘটনা সোমবাৰৰ মৃত মাতৃৰ কাষতে উদ্ধাৰ হৈছিল এটি 3 মহীয়া দেৱ শিশু নিখাৰে পৰা মৃতদেহৰ সৈতে শিশুটি পৰি থকাৰ সন্দেহ ৰাইজৰ শিশুটিৰ কান্দোন শুনিছিল গৰু চৰাবলৈ যোৱা ব্যক্তি এজনে মুহূৰ্ততে খোৱাদোৱা লাগিল লোকাৰণ্য হল অঞ্চলটো অৱগত কৰা হল আৰক্ষীকো নিখাৰ পৰা মৃতদেহৰ সৈতে পৰি থকা শিশুটিৰ সমগ্ৰ দেহত মহ দাহৰ কামোৰৰ চিন স্পষ্ট ভোকে পিয়াহে থকা শিশুটিক স্থানীয় ৰাইজে খোৱালে গাখীৰ আৰক্ষীৰ নিজা জিম্মাত লৈ শিশুটি মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ইপিনে সম্পন্ন হয় মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা ইয়াৰ মাজতে উদ্ধাৰ হৈছে মহিলাগৰাকীৰ পৰিচয়ও মৃত মহিলাগৰাকী মঙলদৈ বাঘপৰি গাঁৱৰ আছফুলি বেগম 16 মাহ পূৰ্বে নিকটৱৰ্তী বন্দিয়া গাঁৱৰ হৈনুদ্দিনৰ সৈতে বিবাহ 6 দিন পূৰ্বে স্বামীৰ সৈতে কাজিয়া লাগি পিতৃগৃহলৈ আহিছিল আছফুলি পিছত স্বামীয়ে নিজ গৃহলৈ লৈ গৈছিল আছফুলি বেগমক স্বামী হৈনুদ্দিনে হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীৰ পিতৃৰ ইপিনে উদ্ধাৰ হোৱা শিশুটি সম্প্ৰতি সম্পূৰ্ণ সুস্থ 4 গৰাকী নাৰ্ছৰ তত্ত্বাৱধানত থকা শিশুটিয়ে খোৱা বোৱা কৰিছে মহৰ কামোৰত ৰঙা পৰা শিশুটিক দৰৱ দিছে চিকিৎসকে বহুতখিনি ভালেই বাৰু খোৱা লোৱা ঠিকে কৰিছে ভালে হৈছে বহুতখিনি কালিতকে ভালে হৈছে উখা নিখা লোৱাৰ ক্ষেত্ৰত লোৱাও ঠিকে আছে এতিয়া ঠিকেই চলি আছে খাইছেও ঠিকে এনেকৈ অলপ নাকটোৰ শব্দ হৈ আছে আৰু মানে ঠাণ্ডা সোমাইছে যে এনেকৈ চৰ্দি লগা নিচিনা হৈ আছে আৰু অলপ সোমবাৰে নিশা হাস্পতাললৈ শিশুটিৰ মাতৃৰ পৰিয়ালৰ লোক আহে যদিও আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ নিদিলে শিশুটিক আহিছিল 11টামান বজাত তেওঁলোকে সিষ্টাৰক কথা পাতিলে সিষ্টাৰে আহি মোক ক'লে মই তেতিয়া তেখেতক ক'লোঁ তেখেত লিগেল গাৰ্জেন হয় নহয় আমি নাজানো এতিয়া আমাৰ জিম্বাত আছে তেওঁলোকক ভিতৰ সোমাব নিদিবা জয়াল ঠাইত বন্যজন্তুৰ উপস্থিতিৰ সত্ত্বেও শিশুটি উদ্ধাৰ হোৱা কথাই শিশুটিৰ প্ৰতি সাধাৰণ লোকৰ উৎসুকতা বৃদ্ধি কৰিছে মঙলদৈৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ